ফোন আমি কৈ আছিলো 13টা দিন সিদ্ধাৰ্থ শৰ্মাৰ হাতত আছিল ডিএসপি সন্দীপন গাৰ্গে সেই মোবাইলটো সিদ্ধাৰ্থ শৰ্মাৰ হাতত দি থৈ আহিছিল সেই মোবাইল ফোনটো কিছু সময় পূৰ্বে সিআইডিয়ে উদ্ধাৰ কৰিছে যেটো এসআইটি দলে তেওঁলোকক লৈ আনিছিল আৰু সিজেম আদালত বন্ধ থকাৰ কাৰণে সিজেমৰ বাসগৃহত আলপনা এপাৰ্টমেন্ট গীতানগৰ তেওঁলোকক সিজেমৰ সন্মুখত হাজিৰ কৰোৱা হয় তাৰ পৰা বাহিৰে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত উলুবাৰী থকা সিআইডি কাৰ্যালয়লৈ লৈ যোৱা হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক এই দুজন এই গাড়ীৰ ভিতৰত এটা দৃশ্য আপোনালোকক দেখুৱাইছো আৰু এক্সক্লুসিভ দৃশ্য আমাৰ ওচৰত আহি পৰিছে কিন্তু ডাঙৰ খবৰটো হ'ল যে জুবিন গাৰ্গৰ মোবাইল ফোনটো ইতিমধ্যে উদ্ধাৰ কৰা হৈছে লগতে আন বহু সামগ্ৰীও সিদ্ধাৰ্থ শৰ্মাৰ পৰা উদ্ধাৰ কৰা হৈছে যিসকল দৰ্শকে আমাৰ লগত চাই আছে মই আপোনালোকক জনাব বিচাৰিছো এই দৃশ্য এটো হৈছে সিআইডি কাৰ্যালয়ৰ ভিতৰত এইদৰে হ্যান্ডকাফ লগাই এজন হৈছে শ্যামকানু মহন্ত এজন শ্যামকানু মহন্ত আৰু এজন হৈছে সিদ্ধাৰ্থ শৰ্মা এওঁলোকক এদৰে সুচৰাই অনা হল অসমলৈ আৰু তেওঁলোকক ইতিমধ্যে সিজেমৰ সন্মুখত হাজিৰ কৰাৰ পিছত সিআইডি কাৰ্যালয়লৈ বাহিৰে লৈ যোৱা হৈছে আৰু তাত তেওঁলোকক সোধা পোছা কৰা হ'ব 14 দিনৰ জিম্মাত দিয়া হৈছে 14 দিনৰ সিআইডিৰ জিম্মাত থাকিব শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা এক্সক্লুসিভ দৃশ্য দেখুৱাই আছো নিউজ 18 অসম নৰ্থ ইষ্টত এইখন গাড়ী A037550 এইখন গাড়ীত লৈ অনা হৈছিল একদম দাগী অপৰাধীৰ দৰে হ্যান্ডকাফ লগাই এজন শ্যামকানু মহন্ত যিজনে অসমৰ সাংস্কৃতিক বা উদ্যোগৰ ক্ষেত্ৰত ঠিকা লোৱা বুলি কয় লগতে এজন সিদ্ধাৰ্থ শৰ্মা তেওঁলোকক লৈ অনা হ'ল কিন্তু ডাঙৰ খবৰটো হ'ল যে জুবিন গাৰ্গৰ মোবাইল ফোনটো উদ্ধাৰ কৰিছে যাক লৈ পেলাই বহু জল্পনা কল্পনা আছিল যে এই তাৰ পৰা মোবাইল ফোনটোৰ পৰা বহুত তথ্য প্ৰমাণ এজন সিদ্ধাৰ্থ শৰ্মাই মুছি পেলাব পাৰে অত্যন্ত চতুৰ এজন সিদ্ধাৰ্থ শৰ্মা আৰু 13 দিনৰ অন্তত জুবিন দাৰ মোবাইল ফোনটো উদ্ধাৰ কৰা হৈছে লগতে জুবিন গাৰ্গৰ আন কিছু সামগ্ৰীও সিদ্ধাৰ্থৰ পৰা উদ্ধাৰ কৰা হৈছে কি কাৰণত লৈ থৈছিল সকলো তদন্তত ওলাব তেওঁলোকক সোধা পোছা কৰা হ'ব শ্যামকানু সিদ্ধাৰ্থৰ বিৰুদ্ধে 18/25 নম্বৰত গোচৰ ৰজু আছে বিএনএছৰ 12টা ধাৰা সন্নিবিষ্ট কৰা হৈছে এই মুহূৰ্তৰ আপডেট আপোনালোকক জনাই আছো জুবিন গাৰ্গৰ মোবাইল ফোনটো উদ্ধাৰ কৰা হ'ল জুবিন গাৰ্গৰ মোবাইল ফোনটোক লৈ বহুতে প্ৰশ্ন তুলিছিল যে সিদ্ধাৰ্থ শৰ্মাৰ হাতত জুবিন গাৰ্গৰ মোবাইল ফোন থকাটো কোনো কাৰণত মানি ল'ব নোৱাৰি কাৰণ সেই মোবাইল ফোনটোৰ পৰা বহু নথিপত্ৰ বা বহু গুৰুত্বপূৰ্ণ তথ্য তেওঁলোকে মুছি পেলাবলৈ সক্ষম হৈছে নেকি তাক লৈ জল্পনা কল্পনা আছিল কিন্তু অৱশেষত জুবিন গাৰ্গৰ মোবাইল ফোনটো উদ্ধাৰ কৰা হ'ল আৰু এইদৰে সুচৰাই অনা হৈছে শ্যামকানু মহন্তৰ সিদ্ধাৰ্থ শৰ্মাক দাগী অপৰাধীৰ দৰে তেওঁলোকক হ্যান্ডকাফ লগাই অনা হৈছে আৰু তেওঁলোক দাগী অপৰাধী আৰু সেই কথা প্ৰমাণ হৈছে কোনো ধৰণৰ ৰাজ আতিথ্য ইয়াত দিয়া হোৱা নাই এটো কথাত অসমবাসী ৰাইজে যি বিচাৰিছিল তেনেকৈ সৰকাৰে কৰিছে এসআইটিয়ে কৰিছে কিছু সময় পূৰ্বে মুন্না প্ৰসাদ গুপ্তা তাত উপস্থিত হ'ল আৰু তেওঁলোকে তাত উপস্থিত হৈ তেওঁলোকে তদন্ত আৰম্ভ কৰিছে আৰু সোধা পোছা কৰিব এনেকুৱা নহয় 14 দিনৰ জিম্মাত লৈছে এজন শ্যামকানু মহন্ত আপোনাক দেখুৱাব বিচাৰিছো শ্যামকানু মহন্ত আহিছে লগতে আছে সিদ্ধাৰ্থ শৰ্মা কোৱা আছিল যে ক'ত পলাই থাকিব এজন হৈছে শ্যামকানু মহন্ত মুখ উলিয়াব পৰা নাই বিমানবন্দৰত নমাৰ সময়ত মুখ ঢাকি আছিল ইয়াতো তলমুৰ কৰি গৈছে যিমানে ডাঙৰ কথা আগতে কৈছিল জুবিন গাৰ্গ তেওঁৰ কাৰণে ৰাজহাৰ অসমৰ কলা সংস্কৃতি তেওঁ সলনি কৰিব বিচাৰে তেওঁৰ সপোন আছিল আৰু কি কাম কৰি আছিল সকলোৱে দেখিছো এজন শ্যামকানু মহন্ত হাতত হ্যান্ডকাফ লগাই লৈ আনিছে লগতে পিছে এইজন জুবিন গাৰ্গৰ মেনেজাৰ বেপাৰী সিদ্ধাৰ্থ শৰ্মা যিজনে জুবিন গাৰ্গৰ লাখ টকা কোটি টকা ৰয়েলটি খালে আৰু অৱশেষত জুবিন গাৰ্গ মানুহটোক নাইকিয়া কৰি 13 দিন পলাই থাকি অৱশেষত তেওঁলোকক আৰক্ষীয়ে ধৰিবলৈ সক্ষম হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰু কোৱা হৈছে যে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ কাৰণে কটকটীয়া নিৰাপত্তা দিয়া হৈছে বহু তথ্য ওলাব এতিয়া বহু কথা গম পোৱা যাব কাৰণ এওঁলোকে জানে প্ৰকৃততে তাত কি হৈছিল আৰু শ্যামকানু মহন্তৰ বিৰুদ্ধে অভিযোগ আছে এজন শ্যামকানু মহন্তই আমাৰ জুবিন দা নোহোৱা হোৱা খবৰটো 8 ঘণ্টা পলমকৈ কিন্তু অসমৰ ৰাইজক দিছিল এইজনে শ্যামকানু মহন্ত আকৌ আপোনাক দেখুৱাব বিচাৰিছো এইজনে 8 ঘণ্টা পলমকৈ জুবিন দাৰ মৃত্যুৰ খবৰ আমাক দিছিল আৰু লগতে তেওঁ জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো বিজনেছ সামিটত তেওঁ ব্যস্ত আছে নিজৰ বেপাৰ কিন্তু ঠিক কৰি আছিল আৰু জুবিন গাৰ্গ কাইকভাৱে নোহোৱাৰ পাছতো যেতিয়া সমগ্ৰ অসমবাসীয়ে কান্দিলে তেতিয়াও তেওঁ নৰ্থ ইষ্ট ফেষ্টিভেল পাতিলে মই মনত পেলাই দিব বিচাৰিছো সিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ পাছত নৰ্থ ইষ্ট ফেষ্টিভেল পতা এজন শ্যামকানু মহন্ত অৱশেষত আহি ওলাইছে এইজন আৰু লগতে এজন হৈছে সিদ্ধাৰ্থ শৰ্মা মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ ৰাজস্থানৰ সৈতে সম্পৰ্ক ৰাজস্থানৰ পৰা আহি থাকোতে গুৰগাঁৱত ধৰিছে এইবোৰ বেপাৰী মনোভাৱৰ মানুহ ইতিমধ্যে ধৰা পৰিছে কিন্তু ভাল খবৰটো হৈছে যে জুবিন দাৰ মোবাইল ফোনটো ধৰিছে এই দুজন মূল কালপ্ৰিট সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত দুইজনক এখন গাড়ীত
এইদৰে ভৰাই লৈ অনা হৈছে হাতত হেণ্ডকাপ আছে আৰু তেওঁলোকক কোৱা হৈছে যে তেওঁলোকৰ পৰা আৰু বহু তথ্য পোহৰলৈ আহিব জুবিন গাৰ্গৰ অন্য বহু সামগ্ৰীও কিন্তু এইজন সিদ্ধাৰ্থ শৰ্মাৰ পৰা পাইছে আৰক্ষীয়ে আৰু তাৰে তদন্ত তেওঁলোকে কৰিব আৰু তদন্তত অগ্ৰগতি পাব বুলি ইতিমধ্যে কোৱা হৈছে 14 দিনৰ জিম্মাত তেওঁলোকক দিছে 14 দিনৰ জিম্মাৰ পাছত তেওঁলোকক পুনৰ আদালতত হাজিৰ কৰা হ'ব কিন্তু এই 14টা দিন অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব কাৰণ তেওঁলোকক খুদা পোছা কৰিব সিংগাপুৰত প্ৰকৃততে হৈছিল কি কাৰণ জুবিন গাৰ্গক সেই ইয়ট পাৰ্টিটোলৈ লৈ গৈছিল সিদ্ধাৰ্থ শৰ্মাই শ্যামকানু মহন্তই গম পাইছিল নাই অসম এছ'চিয়েশ্যনৰ কোন মানুহ ইয়াত জড়িত আছে সেই ভেনুটো কোনে ঠিক কৰিলে সেই লাজাৰুছ যোনটো দ্বীপ যলৈ সিংগাপুৰৰ মানুহ নেযায় সেইটো এটা তাত ভৌতিক ঘটনাৰ সৈতে জড়িত 18 শতিকা বা 19 শতিকাত সেইটো কোৱাৰেণ্টাইন হিচাপে ব্যৱহাৰ কৰা হৈছিল কলেৰা ৰোগীত মহামাৰীত যিমান মানুহ মৰিছিল তাত সমাধিস্থ কৰা হৈছিল সেই জয়াল দ্বীপটোলৈ কি কাৰণত জুবিন গাৰ্গক লৈ যোৱা হ'ল এয়া পৰিকল্পিত হত্যাকাণ্ড নেকি তাৰ তদন্ত মানুহে বিচাৰিছে কিন্তু সেই তদন্তত অগ্ৰগতি পাবৰ কাৰণে আটাইতকৈ ভাল খবৰ জনাইছো আপোনালোকক যে জুবিন গাৰ্গৰ মোবাইল ফোনটো উদ্ধাৰ হৈছে নৱমীৰ দিনটোত পুৱাই উঠি মানুহে ভাল খবৰটো পাইছে যে এই দুই মূল কালপ্ৰিট পলাই আছিল সকলোৰে খং উঠি আছে এই দুজনৰ ওপৰত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা কেনেকৈ পলাই তেওঁলোক আহিলে আৰু তেখেতলোকৰ চকুত এতিয়া কোনো ধৰণৰ এখন নাটক কৰিব বিচাৰিছে অনুশোচনা কৰিবলৈ বিচাৰিছে আৰু শ্যামকানু মহন্তই মুখে উলিয়াব পৰা নাই কাৰণ ইমান এটা সম্ভ্ৰান্ত পৰিয়ালৰ পৰা তেওঁ আহে সেই সম্ভ্ৰান্ত পৰিয়ালৰ ব্যক্তি হিচাপে তেওঁলোকে জানে সকলোৱে তেওঁলোকক জানে কিন্তু শিৱসাগৰত এজন শ্যামকানু মহন্তক মানুহে দেখিব নোৱাৰে কাৰণ তেওঁৰ কৰ্মকাণ্ড মানুহে জানে আৰু অৱশেষত এই শ্যামকানু মহন্ত আহিলে আৰু জুবিন গাৰ্গৰ মোবাইল ফোনটো উদ্ধাৰ হৈছে আমাৰ সিদ্ধাৰ্থ শৰ্মাৰ পৰা আৰু সেই কথাটোৱে কৈ আছিলে যে সন্দীপন গাৰ্গ ডিএসপি সন্দীপন গাৰ্গে মোবাইল ফোনটো আনিবলৈ খুজুতে সন্দীপন গাৰ্গে কোৱা কথা মতে কৈছিল যে সিদ্ধাৰ্থ শৰ্মাৰ মোবাইল ফোনটো আনিবলৈ নিদিলে কি কাৰণ মোবাইল ফোনটো আনিবলৈ নিদিলে তদন্তত পোহৰ লাগিব হয়তো বহু তথ্য প্ৰমাণ তাৰ পৰা মুছি পেলোৱা হৈছে সয়ক কাশ্যপ কুইনে লিখিছে অসমৰ শ্ৰেষ্ঠ পাপী দুটা বুলি মন্তব্য কৰিছে গালি পাৰিছে মানুহে খুব এঞ্জেল ৰজবেৰে লিখিছে মোবাইল ৰিকভাৰী হলেও লাভ নাই সব ডাটা সাফ কৰি আনিছে ইমান দিন এনে পেলাই থৈ দিয়া নাই হয় সকলো ডাটা মচি পেলোৱাৰ সন্দেহ প্ৰকাশ কৰিছে অসমৰ ৰাইজে আৰু আমিও এই কথাটো কৈছিলো যে জুবিন গাৰ্গৰ মোবাইল ফোনটো এই 13টা দিনত কেৱল অন অফ হৈছে বহু মানুহে জুবিন গাৰ্গলৈ মেছেজ প্ৰেৰণ কৰি থৈছিল মোবাইলটো ক'ত আছে চাবৰ কাৰণে সেই মেছেজবোৰ ডাবল টিক হৈছে হোৱাটছএপত মানে মোবাইলটো সিদ্ধাৰ্থ শৰ্মাই চলাই আছিল হয়তো সিদ্ধাৰ্থ শৰ্মাই তেওঁলোকৰ বহু গুৰুত্বপূৰ্ণ তথ্য জুবিনৰ মোবাইল ফোনটো বা নাইকিয়া কৰিছে নাজ জুৰি চাংমাই লিখিছে কাইলে ৰাবণ জ্বলোৱাৰ লগতে এইকেইটাকো জ্বলাই দিব লাগে মানুহে এওঁলোকৰ চাবই বিচৰা নাই আৰু দিনাৰ বৰুৱা লিখিছে অসম চৰকাৰক অশেষ ধন্যবাদ ৰফিক ইছলামে লিখিছে ফেভিকক লগাই দিয়ক এওঁলোকক আৰু অতি শীঘ্ৰেই এনকাউণ্টাৰ কৰিব লাগে সকলোৱে এনকাউণ্টাৰ দাবী তুলিছে ৰফিকুল ইছলাম মোক লাগি আছে সব নাটক কিছুমানে নাটক বুলি ক'ব বিচাৰিছে প্ৰিয়াশ্ৰী গগৈ লিখিছে ৰাইজক গতাই দিয়ক ৰাইজেই ন্যায় দিব ৰমেন বৰগোহাঁই লিখিছে যে এখন ডাঙৰ নাটক চলি আছে নাটকৰ বাহিৰে একো নহয় নাটকখন 2026ৰ বিধানসভাৰ নিৰ্বাচনৰ কাৰণে ৰচি আছে প্ৰহ্লাদ ডেকাই লিখিছে মহন্ত গালি পাৰিছে গৌতম দেৱ ইমান দালাল মহন্তৰ নাম লৈ থাকিব নালাগে অসমৰ এটা কলংকিত নাম পাপী দুটা বুলি মন্তব্য কৰিছে বিনোদ ডেকা ইহঁতৰ জীয়াই থকাৰ অধিকাৰ নাই আজি নৱৰাত্ৰিৰ শুভ সংবাদ পোৱা দীপা এইচ মহন্ত লিখিছে কোনো সম্বন্ধ নহয় আটাইতকৈ লোভিয়া মহন্তৰ পৰিয়াল বুলি মন্তব্য কৰিছে জাহিদুল ইছলাম ইমান দিনে সিহঁতে প্লেনিং কৰি লৈছে ক'ত কি আছে সকলোৱে তথ্য মন্তব্য কৰি আছে দীপক বৰাই মন্তব্য কৰিছে বাবুৱে মন্তব্য কৰিছে দীপক বৰাই লিখিছে দে শুড বি হেং জয়া ৰাভাই লিখিছে মহাপাপী হয় এওঁলোক মাইনী বুঢ়া লিখিছে সঁচাকৈ মোবাইলত একো নাপাব হয়তো জুবিনদাৰ মোবাইল ফোনটো যদিও উদ্ধাৰ হৈছে মানুহে ভয় কৰিছে মানুহে আশংকা কৰিছে যে মোবাইল ফোনটোত একো থোৱা নাই এজন সিদ্ধাৰ্থ শৰ্মাই সকলো মুছি পেলাইছে সকলো তাৰ পৰা নাইকিয়া কৰি পেলাইছে জুবিনদাই হয়তো কিছুমান কথা অন্য মানুহৰ লগত শ্বেয়াৰ কৰিছিল খুব আন্তৰিকতা থকা বা আন্তৰিক মানুহৰ লগত কাখত থকা মানুহৰ লগত হয়তো কৈছিল যে মোৰ ছিংগাপুৰলৈ যাবলৈ মন নাই বা মন আছে আৰু সেই কথাটোকে এতিয়া পুনৰবাৰ হয়তো মানুহ সন্দেহ কৰিছে যে হেণ্ডকাপ লগাই অনা হৈছে হয় কিন্তু এওঁলোকৰ পৰা বিশেষ তথ্য যে পাব কাৰণ শ্যামকানু মহন্তৰ ইতিমধ্যে আইনী প্ৰক্ৰিয়াৰ মাজেৰে যে সোমাবলৈ গৈছে সেইটো তেখেতৰ এটিটিউডটোৰ পৰা গম পোৱা গৈছে পুনৰ এবাৰ আপোনালোকক দেখুৱাই দিব বিচাৰিছোঁ শ্যামকানু মহন্ত যিজন মহন্তৰ কথা ইতিমধ্যে কালি গৰিমা বৈও কৈছে যে শ্যামকানু মহন্ত এজন অন্যতম অভিযুক্ত ঘটনাৰ কাৰণে তেওঁ দায়ী আৰু শ্যামকানু মহন্তৰ এটিটিউডটো দেখিলে আপোনালোকে গম পাব যে তেওঁ আইনী প্ৰক্ৰিয়াৰ মাজেৰে যাব তেওঁ উকিল বিচাৰিছে এইজন শ্যামকানু মহন্ত পৰিয়ালৰ কথা আমি জানো অলপ বৰমুৰীয়া পৰিয়াল তেওঁলোকৰ
হয়তো সেই সুৰুঙাৰ আইনী প্ৰক্ৰিয়াৰ মাজত বাছি যাব নেকি শ্যামকানু মহন্ত সেয়াও কিন্তু ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে একাংশটো নাটক বুলিয়ে ক'ব বিচাৰিছে সমগ্ৰ ঘটনাটোক শ্যামকানু মহন্ত নিজেই ধৰা পৰিছে নে এছআইটিয়ে ধৰি আনিছে সেইটো এটা তদন্ত হ'ব লাগে বুলি বহুতে মন্তব্য কৰিছে এইজন হৈছে শ্যামকানু মহন্ত তেখেতৰ এটিটিউডটো চক কোনো ধৰণৰ অনুশোচনা নাই মানুহে কান্দি এইটো হৈছে সিদ্ধাৰ্থ শৰ্মা যিজনে লুটিপুটি খালে গোটেই অসমবাসীয়ে কান্দিলে গোটেই অসমবাসীয়ে আজিলৈকে মানি ল'ব পৰা নাই কিন্তু শ্যামকানু মহন্তই ছিংগাপুৰত বহি মন্তব্য কৰি আছিল যে নহয় জুবিন নিজেই আহিছে এই মন্তব্য শ্যামকানু মহন্তই কৰিছিল জুবিন গাৰ্গে মানে ছিংগাপুৰলৈ যাবলৈ শ্যামকানু মহন্তৰ হাতত ধৰি গৈছিল এনেকুৱা ধৰণৰ মন্তব্য শ্যামকানু মহন্তই কৰিলে কিন্তু শ্যামকানু মহন্ত বাছি নাযাব শ্যামকানু মহন্তৰ বিৰুদ্ধে CIDয়ে নিজাবকৈ গোচৰ ৰুজু কৰিছে কাৰণ শ্যামকানু মহন্ত কেৱল এইটো কথাটো নহয় শ্যামকানু মহন্তই বহু কেলেংকাৰী কৰি থৈছে শ্যামকানু মহন্তৰ ঘৰত PWD ডিপাৰ্টমেণ্টৰ ভুৱা সিল মোহৰ উদ্ধাৰ হৈছে লাখ লাখ টকা কোটি কোটি টকা তেওঁলোকে খেলিমেলি কৰিছে আৰু এইবোৰ তদন্ত হ'ব লাগে কাৰণ কিমান লুটিপুটি খাব অসমৰ আটাইতকৈ মূল্যৱান সম্পদটো এইটো সময়ত তেওঁলোকে শেষ কৰি পেলালে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত যদি ক'বলৈ যাওঁ যে এতিয়া তেওঁলোক আহি ধৰা দিছে আৰু ধৰা দিয়াৰ পাছৰ পৰিস্থিতি আপোনালোকক দেখুৱাইছো CID কাৰ্যালয়লৈ বাহিৰে বাহিৰে তেওঁলোকক লৈ যোৱা হ'ল আৰু তাৰ পাছতে তেওঁলোকক খুদা পোছা কৰা হৈছে খুদা পোছা কৰা হ'ব তদন্ত কৰি থকা হৈছে এজন শ্যামকানু মহন্ত এক্সক্লুসিভ দৃশ্য দেখুৱাইছো এইদৰে আহি তেওঁলোকে CID কাৰ্যালয়ত উপস্থিত হৈছে CID কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছতে পৰিস্থিতি আপোনালোকক দেখুৱাই আছো যে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী আছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় 14 দিনৰ জিম্মাত তেওঁলোকক দি দিয়া হৈছে আৰু কে খুদা পোছা কৰি থাকিব আৰু খুদা পোছাৰ অন্তত বহুত তথ্য আহিব কিন্তু আশা কৰা ধৰণেৰে আপোনালোকে যি মন্তব্য কৰিছে মই আপোনালোকৰ মন্তব্যৰ সৈতে একমত সঁচাকৈ জুবিন গাৰ্গৰ মোবাইল ফোনটো উদ্ধাৰ হ'ল লগতে বহু অন্য সামগ্ৰীও উদ্ধাৰ হৈছে কিন্তু তাৰ পাছতো মানুহে এটা কথা কৈছে যে এই দুজনৰ যি মোবাইল ফোনটো উদ্ধাৰ কৰা হ'ল সিদ্ধাৰ্থ শৰ্মাৰ পৰা লগতে অন্য সামগ্ৰী উদ্ধাৰ কৰা হৈছে সেই মোবাইল ফোনটোত সঁচাকৈ কিবা পাবনে আৰু শ্যামকানু সিদ্ধাৰ্থৰ বিৰুদ্ধে 18/2 নম্বৰ 5ৰ গোচৰ ৰুজু হৈছিল CID লকাপত সোমাল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা তেওঁলোকক লকাপত ভৰাই থৈছে এতিয়া খুদা পোছা কৰা হ'ব আৰু তাত মুন্না প্ৰসাদ গুপ্তা ইতিমধ্যে উপস্থিত হৈছে যিজনৰ নেতৃত্বত SIT গঠন কৰা হৈছিল লগতে ৰজি কলিতা আছে সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্ত অৱশেষত 13টা দিনৰ অন্তত আজি জুবিনদাৰ আত্মাই হয়তো শান্তি পাইছে তেওঁৰ 13 দিনীয়া যি ৰাজহুৱা আদ্যশ্ৰাদ্ধ তেওঁৰ জুৰহাটত তেখেতৰ আপোন ঠাইখনত হৈছে আৰু তাৰ সেই দিনাখনৰ পুৱাই সমগ্ৰ অসমবাসীৰ কাৰণে এটা ভাল খবৰ নৱৰাত্ৰিৰ দিনাখন নৱমীৰ দিনাখন যে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক সুচৰাই অনা হ'ল অসমলৈ CJM আদালত বন্ধ থকাৰ কাৰণে CJMৰ ঘৰতে তেওঁলোকক সন্মুখত তেওঁলোকক হাজিৰ কৰা হয় আৰু তাৰ পাছত বাহিৰে বাহিৰে তেওঁলোকক হ্যান্ডকাফ লগাই অপৰাধীৰ সুচৰাই তেওঁলোকক CID কাৰ্যালয়লৈ লৈ যোৱা হৈছে তাত তেওঁলোকক এতিয়া লকাপত ভৰাই দিছে আৰু তাৰ পাছৰ পৰ্যায়ত তদন্ত হ'ব কোনো খাৰি নাযায় মুখ্যমন্ত্ৰীয়ে যি মন্তব্য কৰিছিল যে কোনো খাৰি নাযায় সঁচাকৈ কাকো খাৰি যাবলৈ দিয়া নহব এটো অসমবাসী ৰাইজৰ আবেগৰ লগত জড়িত থকা এটা কথা অসমৰ ৰাইজে আটাইতকৈ মূল্যৱান সম্পদটো হেৰুৱালো এই এনেকুৱা একাংশ মানুহৰ কাৰণে আৰু তেওঁলোকক এতিয়া 13 দিনৰ অন্তত পলমকৈ হলো কিন্তু তেওঁলোকক ধৰিবলৈ সক্ষম হৈছে আৰু তেওঁলোকক CIDয়ে 14 দিনৰ জিম্মাত লৈছে আৰু অহাৰ লগে লগে সিদ্ধাৰ্থ শৰ্মাৰ পৰা জুবিনদাৰ মোবাইল ফোনটো উদ্ধাৰ কৰিলে CIDয়ে ধন্যবাদ